এইবাৰৰ জন্মদিনত মম নহয় মোবাইলৰ ফ্লেছ লাইট মই কেক কাটিলোঁ শ্বুটিঙৰ শেষত মোলৈ বুলি এটা কেক আনিছিলে তেওঁলোকে আৰু কেণ্ডেল আনিবলৈ থাকি গ'ল আৰু গতিকে সেই বুদ্ধিটো উলিয়ালে আৰু এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য সিদিনাৰ দুয়োগৰাকীয়ে টোপোলা টাপলিলৈ ওলাইছোঁ আমি শ্বুটিঙলৈ বুলি ভিডিঅ'টো ৰখাই দিছোঁ দুজনীকে ইয়াৰ বাৰ্থডে গাৰ্ল গৈছে দেই বাৰ্থডে গাৰ্ল মোৰতো টোপোলাহে এইফালে মোনা এইফালে মই মোনা আনিছোঁ থৈলা বুলি কয় এনে লাষ্ট টাইম কৈছিলোঁ যে সীতাবাৰ টোপোলাটো দেখাম আৰু এইটো টোপোলাটো দেখিছেনে কি আনিছে আজি এয়া বিস্কুট আছে মাই গড এয়া চিপছ আছে এয়া মাখানা বুলি কয় মাই গড মাখানাও আনিছে গতিকে এইখিনি টোপোলা বঙাইগাঁও অডিশ্যন আৰু এইটো এটা আছে টোপোলা নহয় মোনা মোলৈ কি দিছা মোক কিবা এটা দিয়া মই বিস্কুটে খাম বিস্কুট এটা দিয়া পেৰি পেৰি অঁ অকণমান মানে জ্বলা জ্বলা টাইপৰ হ'ব দেখিছা তেওঁ প্ৰথম দিনাখনৰ পৰা আনিছে টিবক মোৰ কাৰণে লেমন টি বুক দিনটো হেল্ডি হৈ থাকিব লাগিব ৰাম ৰাম যাওঁ ধুনীয়া আজি আজি বুট বুটযোৰ আছে নাই চাওঁ এযোৰ নাৰিব ন বঢ়িয়া আজি দীঘল কৰি দিছো মই ভাবিছোঁ একদম গুৱাহাটীত সলনি 2022 চনৰ 6 এপ্ৰিল তাৰিখেও বিহুৰে বিৰিণা অনুষ্ঠানটোৰ কাৰণে বঙাইগাঁৱত আমি আছিলোঁ গোটেইখিনি একে মানুহ টীম একে খালি আমাৰ বিচাৰকসকল আৰু আমাৰ ঘোষিকা বেলেগ আছিল তেতিয়া আৰু 2023 চনটো বাৰু মানে বঙাইগাঁও অডিশ্যন আগতীয়াকৈ হৈ গৈছিল 24ত মই কৰা নাছিলোঁ 25ত এবাৰ আকৌ সেই 6 এপ্ৰিলত আমি বঙাইগাঁৱতে কাম কৰিবলৈ পালোঁ বাৰু যি কি নহওক দিনৰ দিনটো নিজে ভাল লগা কামটো কৰি থাকি ভাল পালোঁ আৰু সেয়া দেখিছেই সকলোবোৰ সাজু হৈছোঁ আৰু লগতে বিহু ঢোল পেঁপা বাজিলে আমাৰ মঞ্জিলৰ গাতটো তত নাইকিয়া হয় তাৰপাছত আমিবোৰ সাজু হ'লোঁ নিজৰ কামৰ বাবে খুব ভাল লগা অনুষ্ঠান বিহুৰ তাৰ লগতে প্ৰতিভাবিলাক ইয়াত হুঁচৰি সত্য হৈছে আমি ডিব্ৰুগড় তেজপুৰ আৰু আজি বঙাইগাঁৱত অনুষ্ঠিত হ'বলৈ গৈ সাধাৰণতে শ্বুটিং বুলি ক'লে শুনি ভাল লাগে কিন্তু কৰাটো আচলতে বৰ সহজ কথা নহয় যিকোনো এটা ঠাইত গোটেইখিনি যোগাৰ পাতি কৰি হোৱা সেইজন দেখিছে নহয় ক'ত টিং খোপত উঠি আছে লাইট ঠিক কৰি আছে তেখেতে গতিকে সকলোৱে বৰ কষ্টেৰে আচলতে এটা অনুষ্ঠান সাজু কৰি ৰাইজৰ মাজলৈ উলিয়াই দিয়ে আৰু এখেতটো আমাৰ কেমেৰা পাৰ্চন তেওঁ আমাৰ ফালেই থাকে আৰু এনেদৰেই সদায় থিয় হৈ থাকে বাৰু এয়া একেবাৰে শেষৰ দৃশ্য আমাৰ বঙাইগাঁও অডিশ্যনৰ অন্তিম দিনৰ অন্তিম গৰাকী প্ৰতিযোগী উৰ্মিমালা দুৱাৰা তাৰ আজি জন্মদিন দুগৰাকী মানে এতিয়া অনুভৱটো সুধি দিয়া জন্ম হোৱাৰ অনুভৱটো ৰবি তাই জন্ম হোৱাৰ অনুভৱটো কোৱা এই জন্ম হ'লা যিহেতু বঙাইগাঁও না গুৱাহাটী নহয়তো কোনটা উত্তৰ কৰিলে কি হ'ব এইটো নাই জন্ম হৈছা আজি ভাই তুমি জন্ম হৈছাতো কথা নাই আৰু আমাৰ বিহুৰে বিৰিণা টীমে কেক এটা যোগাৰ কৰিলে মোৰ বাবে কোৱা মঞ্জিলে দেখিছে নহয় পলিথিন এটা ফুলাই থৈছে বেলুনৰ নিচিনাকৈ তাৰমানে বেলুন যিহেতু নাছিলে কাটিবৰ সময়ত ফুটাব বোলে সি সেইটো বেলুন লৈ পেলাই নি গতিকে সকলোৱে খুব ফূৰ্তিৰে আমি দিনটো পাৰ কৰিলোঁ মানুহজন চাইডত আছে কি হ'ব গৈ পাই গৈ আছোঁ মোক লাগিব আৰু
বাকী ৰাইজ হেৰি নহয় কিছু মন্দিৰ আছে নহয় তোমাৰ এনেধৰণেই খুব সুন্দৰকৈ এই জন্মদিনটো পাৰ হ'ল ভাল লগা কাম কৰি থাকি আচলতে সেই দিনটো পাৰ হ'লে বেছি ভাল লাগে নহয় জানো এইখিনিতে অৱশ্যে যিসকলে শুভেচ্ছা মৰম আৰু আশীৰ্বাদেৰে সেই দিনটো উপচাই পেলালে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ মূল্যৱান সময় অকণ উলিয়াই মোক শুভেচ্ছা জনালে আৰু আপোনালোকৰ আশীৰ্বাদ সদায় কাম্য